গুৰুজন যেতিয়ালৈ আহিছিলে তেতিয়া পৰা আছে এই ঢেকীয়া শাকে তেখেতে ভজন কৰি গৈছিলে সেইকাৰণে ঢেকীয়া ফুল পালে পাই ইয়াত থৈ গৈছে ক'ৰবাত ভাই হ'লে দেখে এই শিৱসাগৰ এজনে নামৰ পৰা আহিছিলে ৰাতি ঢেকীয়া নিয়া দৰত এপাহ ফুল ফুলি আছিলে তেখেতে গৈ চালেগে চাই পেলাই চিঙি লৈ গুচি আহিলে আহি শিৱসাগৰ তাৰপিছত তেখেতে ৰাখিব নোৱাৰি পেলাই আমাৰ ইয়াত দি দিলে এই পাহ এই ওপৰৰ পাহ এই পাহ হ'ল গৰুজনৰ থকা বস্তু এই তলৰ পাহ এই পাহ তাৰমানে শিৱসাগৰ মানুহজনে নামৰ পৰা আহোঁতে পাইছিলে পাই পেলাই ছিঙি আনি ঘৰত ৰাখিব নোৱাৰিলে আমাক ইয়াত চঞ্জাই থৈ গ'ল এই ওপৰৰ পাহ সিহঁতে আহি পেলাই এইখিনিতে আমাৰ বুঢ়া বুঢ়ী আছিলে আমি কোৱা শুনাহে দেই আমি তেতিয়া সৰু অৱস্থা এইখিনিতে বুঢ়া বুঢ়ী এহাল আছিলে দুজন আছিলে তাৰপিছত তেখেতে দিহাই আহিছিলে নাৱেৰে আহি এইখিনিতে নাও ৰাখি পেলাই ইয়াত সোমাই পেলাই বুঢ়ী পালেহি বুঢ়ীতে থাকি পেলাই 5 দিন এই তেখেতে গুৰু সেৱা কৰে নহয় সেইখিনিতে তাৰমানে তেখেতে আসন প্ৰতিষ্ঠা কৰি পেলাই গুৰু সেৱা কৰি আছিলে বন্তি দুগজ জ্বলাইছিলে তাৰপিছত বুঢ়া বুঢ়ীয়ে কি দিব এতিয়া তেখেতক ভোজন কৰাব লাগিবই এই ঢেকীয়া ছিঙি আনিলেগৈ কোমল ঢেকীয়া আমি যেতিয়া খাওঁ ঢেকীয়া শাক বুটলি আনি তেখেতক ভোজন কৰাইছিল তেতিয়া আকৌ ঢেকীয়াখনৰ নাম বহি গ'ল ফুল মানে ঢেকীয়া ফুল ফুলে খুব কমে ফুলে ক'ৰবাত কাৰ চিটত আৰু আপোনাৰ ভাগ্যখন ভাল হ'লেহে পাব ঢেকীয়া ফুল ফুলক পোৱা মানে সেইভাগ অলপ বস্তু নহয় বুজিলে নাই সেইভাগ বস্তু আহিছিলে এতিয়া শিৱসাগৰ এজনে নামৰ পৰা আহোঁতে পাইছিল বস্তুভাগ দি বৰনামঘৰত ঢেকীয়া খোৱা বৰনামঘৰত দি থৈ অহা তেখেতে ইয়াত দি থৈ গ'ল